নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ 16টা ট্ৰাইবেল বেল্টৰ ভূমি সন্দেহযুক্ত লোকৰ দখলত। এই গুৰুতৰ অভিযোগ সদৌ তিৱা ছাত্ৰ সন্থাৰ। মৰিগাঁও জিলাৰ 7টা, নগাঁৱৰ 7টা আৰু হোজাইৰ 2টা ব্লকৰ ভূমি অবৈধ দখলকাৰীৰ কবলত। মৰিগাঁও জিলাৰ 7টা ট্ৰাইবেল বেল্টৰ প্ৰায় 18,022 বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত পৰা বুলি অভিযোগ ছাত্ৰ সংগঠনটোৰ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে এই ট্ৰাইবেল বেল্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে তিৱা ছাত্ৰ সন্থাই। যেনেদৰে আজি কচুতলি অঞ্চলত বেদখলমুক্ত কৰিলে, ঠিক তেনেদৰে যিসমূহ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে অসমৰ যিসমূহ 47টা ট্ৰাইবেল বেল্ট ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে, সেই বেদখলসমূহ যাতে মুক্ত কৰিবৰ কাৰণে আমি আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। মৰিগাঁৱৰ 7টা ব্লকৰ ভিতৰত তেতেলীয়া ট্ৰাইবেল ব্লকত প্ৰায় 1672 বিঘা মাটি বেদখল হৈ আছে। তাৰ লগতে পলাগুৰি ট্ৰাইবেল বেল্ট ব্লকত 221 বিঘা, তাৰপিছত গোভা ট্ৰাইবেল বেল্ট ব্লকত 4223 বিঘা বেদখল হৈ আছে। তাৰ ঘগুৱা ট্ৰাইবেল ব্লকত 2562 বিঘা, তাৰপিছত ভলুকাজাৰী ট্ৰাইবেল ব্লকত আছে 1375 বিঘা, জামাদেই ট্ৰাইবেল ব্লকত আছে 2742 বিঘা, বৰঙণি পথাৰ ট্ৰাইবেল ব্লকত আছে 5227 বিঘা। এই যিখিনি